নগৰবেৰাৰ মালঞ্চা পকী দলঙৰ ওপৰত আজি পুৱাই সংঘটিত এক ডকাইতি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগৰবেৰা ভকুৰাদিয়াৰ পৰা বৰপেটাৰ আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যৱসায়ী AS15E5784 নম্বৰৰ মটৰ চাইকেলেৰে বৰপেটালৈ গৈ থকা অৱস্থাত কলা ৰঙৰ নাম্বাৰ প্লেটবিহীন পালচাৰ বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে আগচি ধৰি পিষ্টল খুকুৰি দেখুৱাই ব্যৱসায়ীজনৰ পৰা 3,50,000 টকা লুটি নিয়ে। ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ বাইকৰ চাবিপাতো লৈ যায়। দিন দুপৰতে ৰাজপথত সংঘটিত এই ডকাইতি কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে নগৰবেৰা থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে উক্ত স্থানত ইয়াৰ পূৰ্বেও একাধিকবাৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল। শীঘ্ৰে ডকাইতি কাণ্ডত জড়িত দুৰ্বৃত্তৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। আমাৰ লগত আৰু এটা মানুহ আছিল বাতিজা, ই তাৰমানে ইয়াতে পিছ পৰিলে, সেই বাইক এজন বাইকত 3টা মানুহ যাই পেলাই আমাক আগুৰি ধৰিলে 3টাই। হাতত পিষ্টল আছে এটা, এজনৰ ফুটকি এটা, আৰু ড্ৰাইভাৰ হেলমেট মাস্ক লগোৱা, এনেকৈ আৰু পইচা আমাৰ বাইক চেক কাঢ়ি লৈ গৈছে চব। কিমান টকা আছিল আপোনাৰ? 3 লাখ 3.5 লাখ এনেকুৱা হ'ব। আপুনি ক'ৰ পৰা ক'ত গৈ আছিল? আমি বকৰাদিয়াৰ পৰা আমি হেৰি যাম মালৰ কাৰণে। কি ব্যৱসায় কৰে? বিড়ি কোম্পানী। বিড়ি কোম্পানী। কেইজনীয়া ডকাইতি আহিছিল? 3জন। এটা বাইকত নাম্বাৰ প্লেট নাই। নাম্বাৰ প্লেট পালচাৰ গাড়ী। আপোনাৰ বাইকখনৰ কাঢ়ি লৈ গৈছে নেকি? আমাৰ বাইকৰ চাবি পাতি লৈ গৈছে। বাইকখন আছে? বাইকখন আছে, SSR ঘৰত আছে এতিয়া। পূৰ্বে ইয়াত তেনেকুৱা ঘটনা ঘটিছিল নেকি? ইয়াৰ আগতে নাই, আমাৰ তেনেকুৱা ঘটনা নাই, এনেকুৱা অৱস্থা হোৱা নাই। এয়া প্ৰথম। থানাত জনাইছে? থানাত SP ছাৰ কি কয় OC ছাৰৰ ঘৰত গৈছিলোঁ, OC ছাৰৰ কেছ লিখিব দিছে। ঠিক আছে, কি দাবী জনায় এতিয়া? দাবী কি জনাব? দাবী জনাওঁ মানে এতিয়া আমাৰ পইচাখিনি আমি বেলেগ কোম্পানীত কাম কৰোঁ, আমাৰ নিজা কোনো একো নাই, কিন্তু এতিয়া পইচাখিনি লৈ গৈছে, পইচাখিনি যাতে আমাৰ আৰক্ষী প্ৰক্ৰিয়াতে উদ্ধাৰ কৰি দিয়ে আমাৰ পইচাখিনি। কি নাম আপোনাৰ? আনোৱাৰ। ঘৰ ক'ত আপোনাৰ? আমাৰ ঘৰ এনেই ডিষ্ট্ৰিক্ট বৰপেটা, গাঁও পিতাপানী। মানে ৰাতিপুৱা কিমান বজাত? ৰাতিপুৱা প্ৰায় 7মান বজাত মই এই ডকাইতি হোৱা মানুহজনৰ লগত একেলগে আহি আছোঁ। যেতিয়া আমি আহি এই দলংখন পালোঁ, তেওঁ মোৰ পৰা হয়তো 20-30 মিটাৰমান আগত আছিল। আগবেটা দি এখন বাইক, পালচাৰ বাইক আহিল, বাইকত 3জন মানুহ। তেওঁলোকে আহি ইয়াত এখেতক ধৰি বাইকৰ লগত যে পইচাৰ মোনা আছিল সেইখিনি ল'লে আৰু তেওঁক বগৰাই দিলে। মোৰো তাতে চব্জিৰ এখন বেগ আছিল মোৰ বাইকত, সিখনো যেতিয়া খেদি আহিছে মোক, লগত এখন ফুৰকি আছে আৰু পিষ্টল আছে। মই তেতিয়া বাইকখন নৰখাই আকৌ স্পীডত গৈ আগৰ এখন দোকান আছে, খুৰাক যাই ক'লোঁ, খুৰা তাতে ডকাইতি হৈ আছে। কিন্তু তেওঁলোকে অহাৰ আগতেই এই পাৰ্টিটো গুচি গ'ল। কিমান টকা লুটপাট কৰি ল'লে? এতিয়া মইতো সঠিকভাৱে নাজানো, পইচাৰ লগত মই নাই, কিন্তু তেওঁহে ক'ব পাৰিব কিমান পইচা আছে। তেওঁ ক'ৰ পৰা ক'লৈকে গৈ আছিল? তেওঁ কৰিছিল বখৰাদিয়াত, তেওঁ থাকে, এনেই তেওঁ বৰপেটাত যাই আছে। শিমলিতলা যে নাওঘাট আছে, সেই নাৱেদি তেওঁ বৰপেটাত যাব, আৰু লগত ময়ো যাম, ময়ো বৰপেটালৈ ওলাইছোঁ। এই স্থানত ইতিপূৰ্বেও তেনেকুৱা ঘটনা হৈছে নেকি? আমি শুনামতে আৰু এবাৰ বোলে হৈছিল, ইয়াৰে স্থানীয় মানুহখিনিয়ে কৈ আছে। পুলিচক খবৰ দিছে? পুলিচক খবৰ মানে য'ত ঘটনাটো ঘটিল ইয়াতেই আমাৰ নগৰবেৰা PS-ৰ যিজন IC ছাৰ, SI ছাৰ, তেখেতৰ তাতে গ'লোঁ। তেখেতে কথাখিনি কোৱাৰ পিছত তেখেতৰ ঘৰতো এতিয়া বাইকখন আছে, এই ডকাইতি হোৱা ব্যক্তিজনৰ বাইকখন আছে। বাইকখন এৰি গৈছে তাৰমানে? বাইকখন এৰি গৈছে মানে চাবিপাত লৈ গৈছে তেওঁলোকে, এওঁৰ বাইক। তাৰমানে ব্যৱসায়ীজনৰ বাইকখন থৈ গৈছে, চাবিপাত লৈ গৈছে ডকাইতি দলে? কেইজনীয়া ডকাইতি দল আছে? 3জনীয়া। এতিয়া কি দাবী জনাব? এতিয়া এই বস্তুটো এতিয়া আইনৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দোষীক কৰায়ত্ব কৰিব লাগে, আৰু নিৰীহ ব্যক্তিজনক
যিহেতু তেওঁ এটা কোম্পানীৰ আওতাত কাম কৰে, গতিকে এই মানুহজনক যাতে কোম্পানীৰ তৰফৰ পৰা কোনো ধৰণৰ ভুল নুবুজে, সেইখিনি আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশাসন তথা কোম্পানীৰ মালিকক আহ্বান জনাইছোঁ। দক্ষিণ কামৰূপৰ পৰা হাছানুল আহমেদৰ ৰিপৰ্ট, অসম টুডে।